খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকলে গড়ৰ চুচা মানসৰ বামবাৰী ৰেঞ্জত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা গড়ে বহু দূৰ খেদি নিলে পৰ্যটকৰ বাহনখন কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য আমি দৃশ্যটো দেখুৱাইছো কেনেধৰণে বাহনখন পিছুৱাবলৈ বাধ্য হৈছে এটা গড়ে কিমান দূৰলৈকে এখন বাহন চুচুৰাই লৈ গৈছে চাওক এখন বাহন গড়ে চুচা লৈছে চাওক কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য চালকৰ কৌশলৰ বাবে দৈব্যক্ৰমে পৰ্যটকৰ দলটো ৰক্ষা পৰিছে চালকে সমানে দ্ৰুত গতিত স্পীডত এনে ধৰণে বাহনখন পিছুৱাই লৈ গৈছে সন্মুখত এটা গড় আৰু এই গড়টোৱে কেনেকৈ চুচা লৈছে চাওক আৰু এই সময়ছোৱাত চালকৰ সাহস আৰু চালকৰ বাবে চালকৰ চতুৰালিৰ বাবে চালকে পৰ্যটকৰ দলটোক ৰক্ষা কৰিব পাৰিলে কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ভয়ংকৰ দৃশ্য শিহৰণকাৰী দৃশ্য মানসৰ ভিতৰত ইয়াৰ পূৰ্বেও আমি দেখুৱাইছিলো যে গড়ে প্ৰায় চুচা লোৱা দেখিবলৈ পোৱা যায় বা গড়ে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা যায় এইবেলে যেটো শিহৰণকাৰী দৃশ্য আমি দেখুৱাইছো একমাত্ৰ চালকৰ কৌশলৰ বাবে পৰ্যটকৰ দলটো ৰক্ষা পৰিছে কিমান দূৰলৈকে এটা গড়ে চুচা লৈছে চাওক আৰু চালকে পিছুৱাই যাবলগীয়া হৈছে এনেকুৱা নহয় যে গড়টোৱে পিছফালৰ পৰা চুচা লৈছে গড়টোৱে সন্মুখ ভাগৰ পৰা চুচা লৈছে আৰু বাহনখন এটা গতিতে পিছুৱাই লৈ গৈছে একমাত্ৰ চালকৰ কৌশলৰ বাবে ৰক্ষা পৰিছে পৰ্যটকৰ দলটো বিহুৰ আনন্দ উল্লাহৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলকে খুকাবহ ঘটনা সংঘটিত হ'ল বনৰীয়া মহৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাতে নিহত হ'ল এজন বনকৰ্মী মহৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন বনকৰ্মী মৃত বনকৰ্মীজনৰ নাম হৈছে অপূৰ্ব মমিন বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প এলেকাত এই ঘটনাটো সংঘটিত হৈছে আহত অৱস্থাত জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় সোণমণি ৰাভা নামৰ বনকৰ্মীজনক পৰৱৰ্তী সময়ত আহত সোণমণি ৰাভাক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় দুয়োগৰাকী বনকৰ্মী হাতী কেম্পৰ বিভাগীয় হাতীৰ মাউতৰ দায়িত্বত নিয়োজিত হৈ আছিল তাৰ মাজতে এজনৰ মৃত্যু হৈছে আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাফলা থকা জায়গাত এটা ইঞ্জুৰি হৈছে আৰু একজনৰ ডেথ হৈছে বুলি আমাক খবৰ পাইছিলে তাৰপিছত আমি ইমিডিয়েটলি আমাৰ টিম পঠাইছিলোঁ আমি কনচাৰ্নড চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ লগত আলোচনা কৰি তেওঁলোকৰ টিমৰ জনাই তেতিয়া তাৰ পৰাই ঘূৰি আহিছোঁ তাত আমাৰ ষ্টাফ একজনৰ তেখেতৰ নাম অপূৰ্ব মমিন হয় তেখেতৰ মানে ৱাইল্ড বাফেলো এটাকত ডেথ হৈছে আৰু একজন ষ্টাফ জন্মনি ৰাভা তেখেতক এতিয়া আমি তেজপুৰ মেডিকেলত এডমিট হ'বলৈ গৈ আছে এতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ এফালে বিহু আনফালে মুখ্যমন্ত্ৰীগৰাকীয়েও কিন্তু অব্যাহত ৰাখিছে তেওঁৰ প্ৰচাৰ অভিযান হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ আজি 4 ঠাইত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে লামডিঙৰ পিছত ইতিমধ্যে ৰঙাপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ আগবঢ়াইছে এই মুহূৰ্তত এফালে বিহু আনফালে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ এই তেজপুৰত হয়তো মুখ্যমন্ত্ৰীগৰাকী আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাই গৈছোঁ ইয়াত মুখ্যমন্ত্ৰীগৰাকী প্ৰচাৰ অভিযানত এইবেলি বিশেষকৈ তেওঁৰ ভাষণৰ অন্তত তেওঁ আকৌ এবাৰ মোদী চৰকাৰ এই গীতটি তেওঁ বজাই দিয়ে আৰু তাৰপিছতে ইয়াত দেখুৱাইছোঁ ৰাইজে গাইছে সরকারি চাকরি পাই রিক্সা চালকৰ ল'ৰা যিদিনাখন পৰীক্ষাৰ ৰিজাল্ট দিয়ে টিভিৰ পৰ্দাত ল'ৰা ছোৱালীবিলাকক দেখুৱায় কোনোবা বাপেকে
বজাৰত পকৰি বিক্ৰী কৰে, লৰাই চাকৰি পাইছে, মাকে কাৰোবাৰ ঘৰত কাম কৰে, চাকৰি পাইছে। আগতে দুখীয়া মানুহে কোনেও এনেকে চৰকাৰী চাকৰি পোৱা নাছিল। এইবাৰ মই আকৌ ঘোষণা কৰিছো যে লোকসভা ইলেকশ্যনৰ পিছত আমি আৰু 50,000 চৰকাৰী চাকৰি ৰঙাপাৰা সমষ্টিত বহু কেইখন চাহ বাগিচা আছে। আপোনালোকে জানি ভাল পাব চাহ বাগিচাৰ যুৱক যুৱতীয়ে যে এইবাৰৰ পৰা অসম চৰকাৰৰ চাকৰিত 3% চাকৰি অকল বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ হ'ব। শ্ৰদ্ধা ৰাইজ, মই ইলেকশ্যনৰ আগতে কৈছিলো ৰাইজ আপোনালোকক অৰুণোদয় দিম। মানুহে ভাবিছিল অৰুণোদয় মানে বা কি, খোৱাই বস্তু নে পিন্ধাই বস্তু। তাৰপিছত মই কলো যে বেংকৰ একাউণ্টত 830 টকা আহিব প্ৰত্যেক মাহত। মানুহে ভাবিলে ইলেকশ্যনৰ কাৰণে আহিছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধ হ'ল নেকি অৰুণোদয়? বন্ধ হ'ল নেকি অৰুণোদয়? 830 টকাৰ পৰা 1250 টকা হ'ল। এতিয়া মোৰ কাম কি? যিবিলাকে অৰুণোদয় পোৱা নাই তেওঁলোকক অৰুণোদয় দিয়াটো মোৰ কাম হৈ থাকি গ'ল, হয় নে নহয়? কোনে কোনে অৰুণোদয় পোৱা নাই? এইফালেও পোৱা নাই? পোৱা নাই? আপুনিতো পোৱাই নাই, পোৱা নাই। এতিয়া দিব লাগে নে নালাগে? অলপ মই শুনা নাই, সোনকালে কম। একো শুনাই নাই। ল'ৰাবিলাকক কিয় লাগে? ল'ৰাবিলাকক কিয় লাগে? কিবা এটা স্কিম লাগে, অৰুণোদয়টো নালাগে। এতিয়া মই এইবাৰ এটা কথা ক'ব খুজিছো যে অহা কেইমাহমানৰ ভিতৰতে ৰঙাপাৰা সমষ্টিত মই ঘৰে ঘৰে অৰুণোদয় দি দিম, যিমানে পোৱা নাই। হ'ব? কেনেকে দিম? কেনেকে মই চিনি পাম কোনে কোনে অৰুণোদয় পোৱা নাই? কেনেকে পাম? এতিয়া মই এটা নিয়ম ওলাইছো, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে এটা এটা অৰুণোদয় দি দিম। ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে? হাত উঠাওক। আপোনাৰ আছে ৰেচন কাৰ্ড? আছে ৰেচন কাৰ্ড? আছে? তেতিয়াহ'লে আজিৰ পৰা আৰু টেনশ্যন নাই, ন' টেনশ্যন। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰাঙাপাৰা সমষ্টিৰ ৰেচন কাৰ্ড থকা সব পৰিয়ালক মই এটা এটা অৰুণোদয় দিম। আজি বিহুৰ দিনা কৈ গলো। হ'ব? তেওঁলোকৰ সমষ্টিৰ নামেই নাজানে, তেওঁলোকে ইলেকশ্যন খেলিব আহিছে ইয়াতে। টিভি মে চিৰলালে উন্নয়ন নাই হয়। কাজিৰঙা তেখেতসকলে এইবোৰ কথাৰ গুৰুত্ব প্ৰদান নকৰে। নিজৰ এখনত বহিবৰ কাৰণে অনুৰোধ জনাইছো। যোৰহাট ডিব্ৰুগড় তীব্ৰ বাক বিতণ্ডা আৰু সংঘাতৰ মাজত ৰণসিঙা, উত্তেজনা, খং, ক্ষোভ, ৰাজনীতি। হাত তালি বজাব নালাগে। পৰাগ পণ্ডিত আদিত্যৰ সৈতে ৰণসিঙা কেৱল